মহানগৰীৰ শৰাইঘাট দলঙত পুনৰ এক অঘটন সংঘটিত হৈছে আৰু এখন গৰাকীবিহীন স্কুটাৰ প্ৰথমে উদ্ধাৰ হৈছিল আৰু গৰাকীবিহীন স্কুটাৰৰ যি আৰক্ষীৰ অনুসন্ধানৰ পাছতেই ব্ৰহ্মপুত্ৰৰ বক্ষত তেওঁলোকে অভিযান আৰম্ভ কৰিছে আৰু সেই স্কুটিখনৰ গৰাকী 17 নং এপিবিয়ানৰ চম্পক ডেকা নামৰ যিগৰাকী জোৱান আছে সেই জোৱানজনৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে কিন্তু যুৱকজনে অৰ্থাৎ জোৱানজনে স্কুটিখন থৈ কলৈ গ'ল এতিয়ালৈকে কোনো ধৰণৰ সংসূত্ৰ আৰক্ষীৰ তৰফৰ পৰা উলিয়াব পৰা নাই কোনো সংসূত্ৰ এতিয়ালৈকে পোৱা নাই যাৰ ফলশ্ৰুতিত নদী আৰক্ষীয়ে হওক বা SDRFে হওক তেওঁলোকে ব্ৰহ্মপুত্ৰ বক্ষ তেনেধৰণে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বা ইয়াতে তেওঁলোকে বিচাৰ খুচাৰ কৰা পৰিলক্ষিত হৈছে মই এখন SDRFৰ বিশেষ বটত এই মুহূৰ্তত উপস্থিত আছো এক্সক্লুসিভ কিছু দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো এনেধৰণে ব্ৰহ্মপুত্ৰৰ বক্ষত SDRFৰ এটা বাহিনীয়ে তেওঁলোকে অভিযান চলাইছে লোকজনৰ সন্ধান এনেধৰণে নিখোজ হোৱা লোকজনৰ সন্ধানত এনেধৰণে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে ব্ৰহ্মপুত্ৰৰ বিভিন্ন দিশত তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছে তদন্ত অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সংসূত্ৰ লাভ কৰা নাই নদী আৰক্ষীয়ে অন্য এটা প্ৰান্তত তেওঁলোকে যিজন জোৱান আছিল সেই জোৱানজনৰ সন্ধানত নামি পৰিছে আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংশ এক্সক্লুসিভলি ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছো ইতিমধ্যে মই জনাইছোৱে যে যিগৰাকী জোৱান আছিল সেই জোৱানগৰাকী 17 নং এপিবিয়ানৰ জোৱান চম্পক ডেকা আৰু তেখেতৰ ঘৰ বাইহাটা চাৰিআলিত বুলি জানিব পৰা গৈছে ইতিমধ্যে পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে তেওঁ বাহনখন আচলতে থৈ কলৈ গ'ল বা এতিয়ালৈকে যিহেতু সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই যাৰ বাবে এনেধৰণে ব্ৰহ্মপুত্ৰৰ বক্ষত অৰ্থাৎ তেওঁ ব্ৰহ্মপুত্ৰত কিবা কাৰণত হয়তো পৰি যাব পাৰে নেকি তেনেকুৱা ধৰণৰ এটা সন্দেহত এনেধৰণে উদ্ধাৰ অভিযান বা তেওঁক বিচাৰ খুচাৰ কৰাৰ অভিযান এনেধৰণে চলি আছে আমি দেখুৱাইছো শৰাইঘাটৰ যি দলং আছে সেই দলঙৰ তলতে SDRF লগতে নদী আৰক্ষীয়ে পৃথকে তেওঁলোকে সন্ধানত নামি পৰিছে আমি বিষয়াসকল আছে কিছু কথাও তেখেতৰ লগত পতাৰ চেষ্টা কৰিম কেনেধৰণে তেওঁলোকে এই অভিযানটো চলাইছে আৰু খবৰ কেনেধৰণে পাইছিলে মই অকণমান আপোনাৰ কাষলৈ আহিছো যিহেতু এই এগৰাকী জোৱান ইতিমধ্যে নিখোজ হোৱাৰ খবৰ আহিছিলে আৰু তাৰ পাছতে আপোনালোকে এনেধৰণে ব্ৰহ্মপুত্ৰৰ বক্ষত অভিযান চলাইছে বা অনুসন্ধান ইতিমধ্যে চলাইছে কি খবৰ পাইছে বা বৰ্তমানলৈকে কি আপডেট আছে হয় আমি এতিয়া খবৰ পাইছোঁ খবৰ পোৱা তৎক্ষণাত আমি ৰেস্কিউ অভিযান আৰম্ভ কৰিছিলোঁ আৰু ৰেস্কিউ অভিযান আৰম্ভ কৰাৰ পাছৰ পৰাই আমি 1 কিলোমিটাৰ ৰেঞ্জত গোটেই চেনাইটি আশে পাশে চোৱা হৈছিল বৰ্তমানলৈকে একো পোৱা নাই চাই থকা হৈছে অভিযান চলাই থকা হৈছে তেতিয়াৰ পৰা আমি খবৰ পাইছোঁ আৰু কিমান সময় পাওঁ আমি চাই যাম কেতিয়ালৈকে আপোনালোকে এনেধৰণে অনুসন্ধান আৰু 40 মিনিটমান চোৱা হ'ব যদি পোৱা নাযায় কাইলৈ পুৱা আকৌ ষ্টাৰ্ট হ'ব ৰেস্কিউ অভিযান নদী আৰক্ষীয়েও পৃথকভাৱে তেনেধৰণে অভিযান ইতিমধ্যে আৰম্ভ কৰিছে তেওঁলোকেও এতিয়ালৈকে কিবা গম পাইছে নেকি কিমান নম্বৰ খুটাৰ পৰা তেনেধৰণে কিবা খবৰ লাভ কৰিছে নেকি যে যুৱকজন ব্ৰহ্মপুত্ৰতে সঁচাই পৰিছে নে বা অন্য প্ৰান্তত আছে তেনেকুৱা ধৰণৰ কিবা সংসূত্ৰ পাইছে এতিয়ালৈকে আমি গম পোৱালৈকে দলঙৰ ওপৰতে স্কুটিখনে আৰু জোতা পোৱা গৈছে আৰু সন্দেহ কৰিছে মানুহে যে তাৰ পৰাই চাগে জঁপিয়াইছে আৰু সেই সন্দৰ্ভত আমাক খবৰ দিছে আৰু আমি ৰেস্কিউ অভিযান আৰম্ভ কৰিছোঁ বৰ্তমান আমি এতিয়ালৈকে পোৱা নাই এয়া আছিল SDRFৰ এগৰাকী বিষয়া আমি তেখেতৰ ভাষ্য দৰ্শকসকলক শুনাবলৈ চেষ্টা কৰিছোঁ এনেধৰণে আচলতে ব্ৰহ্মপুত্ৰৰ বক্ষত বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত আছে বা যিগৰাকী জোৱান নিখোজ হৈছে নিখোজ জোৱানগৰাকীৰ সন্ধানত এনেধৰণে অভিযান অব্যাহত ৰাখিছে লগতে পৃথকে যিহেতু SDRF লগতে নদী আৰক্ষীয়ে এই অভিযান অব্যাহত ৰাখিছে বৰ্তমানলৈকে কিন্তু যিগৰাকী জোৱান চম্পক ডেকা তেওঁৰ কোনো সন্ধান এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই কেনেধৰণে অভিযান চলাই পৰৱৰ্তী সময়তো আমি জনাই যাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তৰ যি আপডেট সেয়া আমি ND24 দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ